আমি সমগ্ৰ অসমৰ পৰা 2013 চনত প্ৰাদেশিকৃত অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষক কৰ্মচাৰীসকল ইয়াত সমবেত হৈছোঁ। 2013 চনত অসম চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণ কৰিছিল আৰু বিদ্যালয় প্ৰাদেশিকৰণ কৰোঁতে 41,658টা পদ প্ৰভিন্সিয়েলাইজ কৰা হৈছিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে 2013 চনত যিসকল শিক্ষক কৰ্মচাৰী পদ প্ৰাদেশিকৰণ কৰিছিল, এই প্ৰাদেশিকৃত কৰ্মচাৰীসকল অসমত NPS আইন ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ আগতেই যিহেতুকে কামত যোগদান কৰিছিল, 2005 চনৰ আগতেই কৰ্মত যোগদান কৰিছিল। সেয়েহে এই শিক্ষক কৰ্মচাৰীসকলক যেতিয়া পদবোৰ প্ৰাদেশিকৰণ কৰা হৈছিল, তেওঁলোকৰ ডেট অফ যিটো জইনিং, অৰিজিনেলি বিদ্যালয়ত ডেট অফ জইনিংটোকেই চৰকাৰে কাৰ্য কৰিছিল আৰু এলটমেণ্ট অৰ্ডাৰত সেই অৰ্ডাৰটোক স্বীকাৰ কৰি লোৱা হৈছিল। সেয়ে এই শিক্ষকসকলক ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনলৈ আনিব নালাগিছিল, এইসকলক পুৰণা পেঞ্চন আঁচনিৰ অধীনত দিব লাগিছিল। অৰ্থাৎ অসম পেঞ্চন সেৱা বিধি 1969 চনৰ মতেই পেঞ্চন দিব লাগিছিল। তাকে নকৰি পুৰণি পেঞ্চনৰ ঠাইত ৰাষ্ট্ৰীয় পেঞ্চন দিয়াৰ কাৰণে প্ৰভিন্সিয়েলাইজৰ মাত্ৰ এবছৰ, 2 বছৰ, 3 বছৰৰ ভিতৰতে ইতিমধ্যে 8,000 শিক্ষক কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিলে আৰু এই 8,000 শিক্ষক কৰ্মচাৰী আজি পেঞ্চনৰ নামত এটকাও নাপায়। 8,000 শিক্ষক কৰ্মচাৰী অৱসৰকালীন জীৱনত পেঞ্চনৰ নামত এটকাও নাপায়। আৰু যিসকল কৰ্মৰত আছে সেইসকলো অহা 2 বছৰ, 4 বছৰ কৰিবই। সেইকাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে কৰ্মচাৰীসকলক পুৰণা পেঞ্চন আঁচনিৰ অধীনলৈ আনি পেঞ্চন দিব লাগে আৰু অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক এডহকৰ পৰা চাকৰিত যোগদান কৰে, এডহক পিৰিয়ড কাউণ্টিং কৰি ইতিমধ্যে 193 জনক গ্ৰেচুইটি দিছে, তেওঁলোকক গ্ৰেচুইটি দিব লাগে। আৰু প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী, তেওঁলোকক ডেট অফ প্ৰভিন্সিয়েলাইজ 1/13 পাই প্ৰভিন্সিয়েলাইজ হৈছে, 1/13 পাই তেওঁলোকক প্ৰভিন্সিয়েলাইজ গ্ৰেচুইটি আৰু পেঞ্চন আদি দিব লাগে। আৰু আমাৰ ইতিমধ্যে যিসকল পৰিয়াল ঢুকাই গ'ল, অৱসৰকালীন যিসকল পৰিয়াল ঢুকাই গৈছে, এই ঢুকাই যোৱা পৰিয়ালৰ অৱসৰপ্ৰাপ্ত পৰিয়ালৰ যিসকল উত্তৰাধিকাৰী আছে, উত্তৰাধিকাৰীসকলক পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে। কিয়নো প্ৰাদেশিকৰণ হোৱা 13 প্ৰাদেশিকৃত হোৱা যিসকল কৰ্মচাৰী, যিসকল কৰ্মৰত কৰ্মচাৰীসকল যদি কৰ্মত থাকোঁতেই ঢুকাইছে, তেতিয়া তেওঁলোকৰ পৰিয়ালৰ উত্তৰাধিকাৰীক অলৰেডি পেঞ্চন বেনিফিট দিয়া হৈছে। সেইকাৰণে অৱসৰ গ্ৰহণৰ পিছতো যিসকল ঢুকাইছে তেওঁলোককো পেঞ্চন দিবৰ কাৰণে আজি এই চৰকাৰক আমি আজি এই আন্দোলনৰ জৰিয়তে জনাইছোঁ। আৰু আমি আন্দোলন এইকাৰণে কৰিবলগীয়া হ'ল, যোৱা বছৰ আমি ইয়াতে অৱস্থান ধৰ্মত কৰিছোঁ। চৰকাৰক বিভিন্ন ফাইলৰ জৰিয়তে, আবেদনৰ জৰিয়তে, চৰকাৰক আলোচনাৰ জৰিয়তে আবেদন নিবেদন কৰিছিলোঁ। আমাক 50% পেঞ্চন দিব লাগে, গ্ৰেচুইটি দিব লাগে, পুৰণা পেঞ্চন আঁচনিৰ অধীনত আমাক পেঞ্চন দিব লাগে। চৰকাৰে কাৰ্যকৰী নকৰাৰ কাৰণে আজি আমি পুনৰ এই অসমৰ বিভিন্ন ঠাইৰ পৰা হাইস্কুলৰ পৰা ধৰি কলেজলৈকে অৱসৰপ্ৰাপ্ত কৰ্মৰতসকল ইয়াত গোট খাইছোঁ আৰু এই প্ৰতিবাদ চলি পৰাই চৰকাৰক আমি পঠিয়াই দিব বিচাৰিছোঁ। অতি সোনকালে আমাক পুৰণি পেঞ্চন দিব লাগিব। যদিহে পুৰণি পেঞ্চন নিদিয়ে, অৱসৰপ্ৰাপ্ত কৰ্মৰতসকল গৈ আমাৰ আন্দোলনৰ কাৰ্যসূচী ধাৰাবাহিকতা ৰক্ষা হৈ থাকিব।